কৰে নেকি? এবিঘা মাটিতে 1.5 মাহত 5 পুৰা খেতিৰ লাভ পাবলৈ মন নাযায়নে? মূলা খেতি কৰিয়েই মাত্ৰ 45 দিনত 1 পৰা 2 লাখ টকা পাব পাৰি। উপায় কি? চিন্তাত নপৰিব। এনে ওখ ভেটি বনাবলৈ আমাক লাগিব এখন মিনি টিলাৰ বা এখন পাৱাৰ টিলাৰ বা এখন ট্ৰেক্টৰ। লগতে লাগিব ৰিজাৰ। নামটো শুনি ভয় খাইছে চাগে? ভয় নাখাব। এনে আচল কথা আহিল বীজ কি লগাব। সকলো জাতৰ বীজ বাৰিষা লগাব নোৱাৰি। আমি কি সাৰ ব্যৱহাৰ কৰিব, কীটনাশক আৰু ভেঁকুৰনাশক কি ব্যৱহাৰ কৰিব? কেঁচা গোবৰ দিম বুলি ভাবিছে নেকি? ভুলতো নিদিয়ে। আপুনি বাৰু খেতি কৰোঁতে বীজ শোধন কৰেনে? বীজত বহু আদি ডাঙৰ বীজৰ বাবেহে, সৰু বীজৰ বাবে এই যে ছবিত দেখিছে এনেকুৱা ধৰণৰ মেচিন এটাৰ দৰকাৰ হ'ব। কেৱল মূলাৰ বাবে এই মেচিন। নমস্কাৰ বন্ধুসকল, অসম গ্ৰীণটেকৰ ইউটিউব চেনেললৈ আদৰণি জনাইছোঁ। সকলোৱে ভালে আছে চাগে? সহজ অসমীয়াত খেতিৰ তথ্য দিয়া আমাৰ প্ৰধান উদ্দেশ্য। আমি কৃষক সমাজ বা সাধাৰণ ৰাইজৰ বাবে আমাৰ হাতত থকা তথ্যবোৰ সকলো মানুহে বুজি পোৱাকৈ আগবঢ়াব বিচাৰিছোঁ। সঠিক আৰু নিৰ্দিষ্ট মাত্ৰাত সাৰ, কীটনাশক আদিৰ প্ৰয়োগ সকলো মানুহৰ স্বাস্থ্যৰ বাবে অতি দৰকাৰী। আমাক ফেচবুকত বিচাৰি পাব আমাৰ খেতি নামৰ পৃষ্ঠাটোত। বীজৰ পৰা দৰৱলৈ খেতিৰ প্ৰণালী, বতৰ, সময় সকলো সামৰি খেতিৰ সবিশেষ বিজ্ঞানসন্মত তথ্যৰ বাবে আমাৰ ৱেবছাইট www.assamgreentech.com চাব পাৰিব। শাওনৰ ধাৰাসাৰ বৰষুণ জাকত ঘৰৰ পৰা ওলাব নোৱাৰি মনত অশান্তি হৈ আছে নিশ্চয়। আপুনি যদি খেতিয়ক, আপোনাৰ মন ভাল লগা বিষয় এটা আমি লৈ আহিছোঁ। ধৰা হওক আপোনাৰ হাতত এবিঘা 2 বিঘা বালিচহীয়া বা বালিচহীয়া পলসুৱা মাটি আছে। মাটিখিনিৰ পৰা পানী ওলাই যোৱাৰো ভাল সুবিধা আছে, যেনে ডাঙৰ নলা এটা, সেইটোৰে পানীখিনি ওলাই যাব পাৰে। আপোনাৰ মনটোৱে নকৰেনে এনে এবিধ খেতি কৰোঁ য'ৰ পৰা কম দিনতে অধিক লাভ আহৰণ কৰিব পাৰি? আহকচোন চিন্তা কৰোঁ। ভাদ মাহ অসমীয়াৰ বাবে অতি পবিত্ৰ মাহ। নামঘৰে নামঘৰে নাম প্ৰসংগ চলিছে। পথাৰতো ৰোৱনী লাগি আছে। পিছে ৰোৱনীক জলপান দিবলৈ পাচলিৰ অভাৱ। ফাগুনত লগোৱা জিকা, তিতা কেৰেলা, ফুলগছবোৰ মৰিবলৈ আৰম্ভ কৰিছে। নতুনকৈ লগোৱা গছবোৰো ঠন ধৰি উঠা নাই। বজাৰত জুই লাগিছে। পাচলিৰ দাম শুনি ৰাইজৰ ভয় লাগিছে। উপায় নাই। দোকানীজনে কিনাৰ সলনি চুই যা বুলি কোৱা আপোনাৰো মনত লগা নাইনে? আমাৰ খেতিয়ক ৰাইজৰ কিন্তু ইয়াত এটা সুবিধাও আছে। আপুনি 2 বিঘা, 5 বিঘা, 5 পুৰা মাটিত খেতি কৰে নেকি? এবিঘা মাটিতে 1.5 মাহত 5 পুৰা খেতিৰ লাভ পাবলৈ মন নাযায়নে? তেনে এবিধ খেতিৰ কথা চিন্তা কৰোঁ আহক। মূলা খেতি। এই সময়ত এবিঘা মূলা খেতি কৰিয়েই মাত্ৰ 45 দিনত 1 পৰা 2 লাখ টকা পাব পাৰি। কোনে ক'ব পাৰিব এই সময়ত প্ৰতি কেজি মূলা কিমান দৰত বজাৰত বিক্ৰী হৈ আছে? 10 টকা, 20 টকা, 30 টকা নে 40 টকা? সঁচা উত্তৰটো পালেনে? এই সময়ত মূলা ঠাইভেদে 60 পৰা 120 টকা কিলোত বিক্ৰী হয়। হয়, ঠিকেই শুনিছে, 60 পৰা 120 টকা প্ৰতি কিলোগ্ৰাম, তাতে আকৌ পাইকাৰী বজাৰত। আমি আজি আলোচনা কৰিম বাৰিষা কেনেকৈ মূলা খেতি কৰি এবিঘা মাটিৰে বহু টকা ঘটিব পাৰি। আমি সঘনাই শুনি থকা এটা প্ৰযুক্তিৰ নাম হ'ল ইজৰাইলী প্ৰযুক্তিত কৰা খেতি। আহকচোন কেইখনমান ছবি চাওঁ ইজৰাইলী প্ৰযুক্তিত কৰা খেতিৰ। ইজৰাইলৰ মৰুভূমি সদৃশ মাটিত খেতি কৰা কঠিন আছিল, কিন্তু তেওঁলোকে মেচিন ব্যৱহাৰ কৰি ওখ ভেটি আৰু নলা পদ্ধতিত খেতি কৰিছিল। লগতে বতৰৰ লগত যুদ্ধ কৰিবলৈ গ্ৰীণ হাউচ আৰু ড্ৰিপ ইৰিগেশ্যন ছিষ্টেমত খেতি কৰিছিল। এই যে ছবিবোৰ দেখুৱালোঁ, তাত আমি কি দেখা পালোঁ? এটা মূল নলা যিটোৰে পানী দিবও পাৰি আৰু বেছি বৰষুণৰ পানী উলিয়াইও দিব পাৰি। কিছুমান শাৰী শাৰী ওখ ভেটি, তাৰ কাষে কাষে সৰু সৰু নলা। আপুনি এতিয়া ভাবিছে চাগৈ কি পাক লগা কেৰেলাতকৈ গুটি দীঘল কথা কৈ আছোঁ। এই ছবিকেইখন চাওক, এইকেইখন আমাৰ দেশৰে ছবি। অতি সহজে তৈয়াৰ কৰিছে ওখ ভেটি আৰু নলা। আমি চাওঁ আহক কেনেকৈ এনে ওখ ভেটি আৰু নলা তৈয়াৰ কৰিব পাৰি। আপুনি বাৰু কোৰ ব্যৱহাৰ কৰি এনে ওখ ভেটি কৰিম বুলি ভাবিছে নেকি? বাইদেৱে কোৱা শুনিলে নহয়, no, never। কিন্তু বাৰিষা খেতি কৰিবলৈ এনে ওখ ভেটি আৰু নলা আপোনাৰ দৰকাৰ হ'বই। তেন্তে উপায় কি? চিন্তাত নপৰিব। এনে ওখ ভেটি বনাবলৈ আমাক লাগিব এখন মিনি টিলাৰ
বা এখন পাৱাৰ টিলাৰ বা এখন ট্ৰেক্টৰ। প্ৰতিখন গাঁৱতেই আজিকালি এনে টিলাৰ আছে। নিজৰ নাথাকিলেও ভাড়াত ল'ব পাৰি। ইয়াৰ বিষয়ে আমি পিছত কৈ আছো। লগতে লাগিব ৰিজাৰ। নামটো শুনি ভয় খাইছে চাগে। ভয় নাখাব, এনে বহু ৰিজাৰ আমাৰ গাঁৱৰ মানুহে ৱেল্ডিঙৰ দোকানত নিজেই বনাই লয়। কিন্তু আচলতে অলপ টকা খৰচ কৰি কিনি লোৱাই ভাল, মজবুত হয়। কিনিবলৈ লিংক আমি ডেছক্ৰিপশ্যনত দি দিছোঁ। এতিয়া চাওকচোন কিমান সহজে সৰু টিলাৰ এখনেৰে ইমান ধুনীয়াকৈ ভেটি বনাই লৈছে। বাকী বেলেগ পাচলিৰ খেতি কৰিবলৈ এনে ওখ ভেটি পদ্ধতি ব্যৱহাৰ কৰিব পাৰে। এই সৰু টিলাৰখন যে দেখিছে, তাৰ পিছপিনে এডাল ৰড লাগি আছে। তাতেই ৰিজাৰখন বান্ধি ল'ব লাগে। তাৰপিছত আপোনাৰ ওখ ভেটি আৰু নলা বনোৱা সহজ হৈ পৰে। সকলোবোৰ টিলাৰৰ পিছপিনে এনেকুৱা ৰড লাগি থাকে। ডাঙৰ পাৱাৰ টিলাৰৰ পিছপিনেও চকাটোৰ জাগাত এই ৰিজাৰ বান্ধি ল'ব পাৰি। এতিয়া আমি চাওঁচোন ৰিজাৰ কেনেকুৱা ধৰণৰ থাকে। এই ৰিজাৰখন যে দেখিছে, এইখন সৰু টিলাৰত বান্ধি ল'বলৈ সুবিধা। এবাৰ চলাই এটাকৈ নলা বান্ধিব পাৰি। এই যে দুডাল ৰিজাৰ লাগি আছে এডাল বাৰত, এইখন পাৱাৰ টিলাৰৰ পিছপিনেও লগাব পাৰি। পাৱাৰ টিলাৰৰ পিছপিনে লগালে মাজত এটা আৰু দুয়োপিনে আধা আধা ওখ ভেটি বনাব পাৰি। এইবিধ ৰিজাৰ প্ৰথম বিধৰ দৰে সৰু টিলাৰত লগাব পাৰি। সুন্দৰ ভেটি বনাব পাৰি। যদি মালচিং কাগজ পাৰি তৰমুজ আদি পাচলি খেতি কৰিব বিচাৰে, তেন্তে এইবিধ ৰিজাৰ কিনি ল'ব পাৰে। আপোনাৰ বহুত টকা বাচিব। এইখিনিতে এটা কথা কৈ লওঁ, এই সৰু টিলাৰবোৰেৰে হাল বোৱা বা ৰিজাৰ ব্যৱহাৰ কিন্তু টান মাটিত কৰিব নোৱাৰি। ইয়াৰ বাবে আগতীয়াকৈ দুবাৰমান ৰোটাভেটৰ ব্যৱহাৰ কৰি মাটি হাল বাই থ'ব লাগে। ডাঙৰ ট্ৰেক্টৰতো ৰিজাৰ লগাব পাৰি। ডাঙৰ ট্ৰেক্টৰৰ সুবিধাটো হ'ল কাঢ়ি থকা হালবিধ অদল বদল কৰি সহজেই ওখ ভেটি বনাব পাৰি। এতিয়া আপোনাৰ বাবে ওখ ভেটি আৰু নলা তৈয়াৰ হৈ গ'ল। কিন্তু আচল কথা আহিল বীজ কি লগাব। সকলো জাতৰ বীজ বাৰিষা লগাব নোৱাৰি। আমি কেইবিধমানৰ কথা আলোচনা কৰিছোঁ। প্ৰথমেই নাম লৈছোঁ চিনজেণ্টা কোম্পানীৰ আইভেৰী হোৱাইট। এই জাতৰ মূলাবিধ খাবলৈ বৰ সোৱাদ লগা। হাতীৰ দাঁতৰ দৰে ধুনীয়া বগা মধ্যমীয়া আকাৰৰ হয় মূলাবোৰ। 12-13 ইঞ্চিমান দীঘল আৰু 250-ৰ পৰা 400 গ্ৰামমান ওজনৰ হয়। 35-ৰ পৰা 40 দিনতেই খেতি চপাব পাৰি। 2 নম্বৰতে নাম লৈছোঁ মাহিকো কোম্পানীৰ মাহি 22। মূলাবোৰ মধ্যমীয়া শকত, সমান আকাৰৰ, ধুনীয়া বগা আৰু খাবলৈ জ্বলা থকা হয়। 250-ৰ পৰা 300 গ্ৰামমান ওজনৰ হয়। 50-60 দিনত খেতি চপাব পাৰি। 3 নম্বৰত ক'বলৈ হ'লে টিন চিডছ কোম্পানীৰ আইভি হোৱাইট। এই বগা ধুনীয়া মূলাবোৰ পাতবোৰ পালেং পাতৰ দৰে। এটা কথা জানি থ'ব যে মূলা পাত অনুসৰি 2 প্ৰকাৰৰ থাকে। এবিধৰ পাতত হোং থাকে আৰু আনবিধৰ পাতবোৰ পালেং পাতৰ দৰে। পালেং পাতৰ দৰে মূলাবোৰ বাৰিষাৰ বজাৰত ভাল দাম পায়। 4 নম্বৰতে ক'ব লাগিব সোমানী চিডছৰ ক্ৰছ X35। সমগ্ৰ ভাৰততে জনপ্ৰিয় এই মূলাবিধ ৰোগ আৰু গৰম সহ্য কৰিব পৰা ক্ষমতা ভাল। 25-28 দিনমানত মূলা বাঢ়িব ধৰে। 45-ৰ পৰা 50 দিনত খেতি চপাব পাৰি। মূলাবোৰ 12-ৰ পৰা 14 ইঞ্চিমান দীঘল হ'ব পাৰে। বাৰিষা খেতি কৰা সহজ নহয়। পোক পতংগ ভেঁকুৰ সকলোৱে আহি হেঁচি ধৰিব খোজে। জানো আহক এতিয়া কি সাৰ ব্যৱহাৰ কৰিব, কীটনাশক আৰু ভেঁকুৰনাশক কি ব্যৱহাৰ কৰিব। আপুনি বাৰু কেঁচা গোবৰ দিম বুলি ভাবিছে নেকি? ভুলতো নিদিব। মূলাবোৰত কলা দাগ পৰি যাব আৰু আপুনি বজাৰত বেচিবই নোৱাৰিব। এতিয়া চাওঁ আহক কি সাৰ দিব। প্ৰতি বিঘা মাটিত 7 কিলোগ্ৰাম ইউৰিয়া, 14 কিলোগ্ৰাম পটাছ, ফচফৰাছ 4 কিলোগ্ৰামমান ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে মাটি অনুসৰি সাৰৰ তাৰতম্য হ'ব পাৰে। শেষৰবাৰ হাল বাওঁতে গোটেই সাৰখিনি ছটিয়াই ল'ব লাগে। ইয়াৰ লগতে 2 কিলোগ্ৰামমান ফুৰাদনো ব্যৱহাৰ কৰিব লাগে। ফুৰাদনে মাটিত সোমাই থকা কীট পতংগবোৰ মাৰি পেলায়, যিবোৰে ভৱিষ্যতে মূলাক আক্ৰমণ কৰিব পাৰে। আপুনি বাৰু খেতি কৰোঁতে বীজ শোধন কৰেনে? বীজত বহুত বেমাৰ লাগি থাকিব পাৰে। মাটিৰ পৰা আহিব পাৰে, সেমেকা বতৰতো বীজ পচি যায়। গতিকে গুটিবোৰ কমকৈ গজে।
মনত ৰাখিব প্ৰায় সকলো খেতিতে বীজ শোধন কৰাটো অতি দৰকাৰ মুনাৰ বীজ শোধন কৰিবলৈ কনফিডাৰ নামৰ কীটনাশক বীজ 2 গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজৰ বাবে ল'ব পাৰে ইয়াত ইমিডাক্লোপ্ৰিড নামৰ এবিধ সিস্টেমিক কীটনাশক থাকে সিস্টেমিক কীটনাশক বীজৰ ভিতৰত থাকি যায় আৰু গোটেই গছজোপাক দীৰ্ঘদিনলৈ সুৰক্ষা দিয়ে লগতে ভেঁকুৰনাশক হিচাপে 2 গ্ৰাম বেভিষ্টিন ল'ব পাৰে যদি আপুনি জৈৱিকভাৱে শোধন কৰিব বিচাৰে তেন্তে 4 গ্ৰাম ট্ৰাইকোডাৰ্মা ধীৰি দি ল'ব পাৰে দৰৱখিনি মিহলোৱা পানীত বীজখিনি 2 ঘণ্টামান তিয়াই থৈ চাহ জাগাত শুকুৱাই ল'ব মনত ৰাখিব ৰ'দত নহয় চাহ জাগাত কীটনাশক ভেঁকুৰনাশক বা ট্ৰাইকোডাৰ্মানো কি জানিবলৈ আমাৰ ৱেবছাইট চাব পাৰিব তাত সহজ অসমীয়াত কীটনাশক ভেঁকুৰনাশক আদিৰ সবিশেষ তথ্য লগতে সাধাৰণতে বজাৰত কিনিব নোৱাৰা দৰৱবোৰৰ অনলাইন কিনিবলৈ লিংক দিয়া আছে এতিয়া এই ওখ ভেটিবোৰত বীজবোৰ হাতেৰে খিচিম বুলি ভাবি থৈছে নেকি নে ভাবি আছে এনেকুৱা ধৰণৰ মেচিন এটা কিনিব আজিকালি কাম কৰা মানুহৰটো নভাবেই গতিকে মেচিনে কাম কৰিব পাৰিব না 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 এই মেচিন ব্যৱহাৰ নকৰিব এই মেচিনবিধ কেৱল ভেন্দি বিন বাদাম সূৰ্যমুখী আদি ডাঙৰ বীজৰ বাবেহে সৰু বীজৰ বাবে এই যে ছবিত দেখিছে এনেকুৱা ধৰণৰ মেচিন এটাৰ দৰকাৰ হ'ব কেৱল মূলাৰ বাবে এই মেচিনটো কিনিব নেকি বহুত টকা এনেই যাব আপুনি এনেকুৱা মেচিন এটা কিনি ল'লে কবি লাই সৰিয়হ আদি সৰু বীজবোৰ সহজে শাৰী শাৰীকৈ লগাব পাৰিব যাৰ ফলত অপতৃণ বা বনবাদ গজিলে আঁতৰাবলৈ বহুত সুবিধা হয় আনহাতে গুটিও বেছিকৈ গজে প্ৰায়বোৰ মানুহৰ এটা অসুবিধা হয় মূলা সিঁচি দিলে কিন্তু বহুত বনবাদ গজিলে তাৰ বাবেও উপায় আছে পেণ্ডিমিথিলিন নামৰ দৰৱ এবিধ 1 লিটাৰ 200 লিটাৰ পানীত মিহলাই ল'ব তাৰ পিছত গুটি দিয়া সেই ওখ ভেটিৰ মাটিত স্প্ৰে কৰি দিব ইয়াত এটা পদ্ধতি আছে আপুনি স্প্ৰে কৰি পিছুৱাই আহি থাকিব লাগিব আগবাঢ়ি নাযাব যিখিনি মাটিত আপুনি স্প্ৰে কৰিছে তাত যদি খোজ পৰে য'তেই খোজ পৰে তাতেই বনবাদ গজিব তাৰ বীজটো ভাঙি দিলে দুফাল থাকে তাক দ্বিবীজপত্ৰী বুলি কওঁ আৰু যিটো ভাঙি দিলে দুফাল নহয় তাক একবীজপত্ৰী বুলি কয় একবীজপত্ৰীৰ এটা পাত ওলায় দ্বিবীজপত্ৰীৰ গুটি গজিলে দুটা পাত প্ৰথমে ওলায় সেই একবীজপত্ৰীৰ উদ্ভিদবোৰ গজিব নিদিয়ে পেণ্ডিমিথিলিনে গতিকে আমাৰ মূলা য'ৰ দুটা পাত ওলায় সহজে ওলাব পাৰে কিন্তু ঘাঁহ বনবিলাক ওলাব নোৱাৰে বাৰিষাত মূলাৰ পাত ওলোৱাৰ 2 সপ্তাহতে পোকে আক্ৰমণ কৰিব বুলি ধৰিয়েই ল'ব পাৰে গতিকে ইমিডাক্লোপ্ৰিড বা থায়মিথক্সাম থকা কীটনাশক যেনে এডমায়াৰ একটাৰা 5 পৰা 10 গ্ৰাম প্ৰতি টেংকত মিহলাই পাতত স্প্ৰে কৰিব পাৰে দুয়োবিধ চিষ্টেমিক কীটনাশক গতিকে পাতেৰে সোমাই যাক কয় ট্ৰেন্সলেমিনাৰ ফ্লো গোটেই গছজোপাত বিয়পি পৰে আৰু দীৰ্ঘদিনৰ বাবে সুৰক্ষা দিয়ে পাৰিলে সন্ধিয়াৰ আগে আগে স্প্ৰে কৰিব আনহাতে বৰষুণ দিলেতো ভেঁকুৰ লাগিবই গতিকে ভেঁকুৰনাশক হিচাপে ৰিডোমিল গোল্ড বা নেটিভো নামৰ ভেঁকুৰনাশক ব্যৱহাৰ কৰিব পাৰে এই দুবিধে বহুত ভাল কাম কৰে বাৰিষা মনত ৰাখিব বাৰিষা স্প্ৰে কৰোঁতে বৰষুণ চাই ল'ব বৰষুণ নিদিয়া সময়তহে স্প্ৰে কৰিব বা আগন্তুক 2 ঘণ্টালৈ বৰষুণ অহাৰ যাতে সম্ভাৱনা নাই লগতে সিলিকন থকা আঠা ব্যৱহাৰ কৰিব নহ'লে গছবোৰে দৰৱবিধ শুহি লোৱাৰ আগতেই বৰষুণত উঠি যাব পাৰে আশা কৰোঁ এনেদৰে আগবাঢ়িলে আপুনি সুন্দৰভাৱে মূলা খেতি কৰি ভাল লাভ গোটাব পাৰিব আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ ধন্যবাদ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বেলটো বজাই দিব লগতে আমাৰ ফেচবুকৰ পৃষ্ঠাটোত বহুত আশীৰ্বাদ কৰিব ধন্যবাদ